6টাৰ আগত যদি বন্ধই কৰে তেতিয়াহ'লে 5টাত এটলিষ্ট টিকেট কাটা বন্ধ কৰিব লাগে। মানে এতিয়া টিকেট নহ'ব, 1 ঘণ্টা আগত টিকেট কাটা বন্ধ কৰি দিব লাগে। মানে মানুহৰ পইচাটোতো এনেও যায়, টিকেট কাটি কিনে সোমালো, একো চাবও নাপালো, গোটেই এতিয়া তালা চালা চব মাৰি হুইচেল বজাই এতিয়া মানুহবিলাক যিমান ভিতৰত আছে চব বাহিৰত ওলাই দি আছে। মই আছো বৰ্তমান ছায়েন্স মিউজিয়ামত, খানাপাৰা ফিল্ডৰ কাষত যিটো আছে। 5টা বজাত মই টিকেট কৰি মানে ইয়াতে সোমাইছোঁ, 5:10 ইমান চামথিং কিবা এটা হ'ব। 6টা বজাৰ আগে বন্ধ কৰে। এতিয়া বাজিল কাৰেক্ট 6টা, 5:30, 5:40 মানৰ পৰা মানে ইয়াতে মানে হুইচেল বজোৱা ষ্টাৰ্ট কৰি দিয়ে। প্লাছ ইয়াতে মানে একুৰিয়াম চোৱা এটা মানে হেৰি আছে, সেইটো মানে বন্ধ কৰি দিয়ে। ভিতৰত যদি 5টা বজাৰ পিছত যদি বন্ধহে কৰে তেতিয়াহ'লে তাতে বাহিৰত টিকেট কাটিব দিব নালাগে। 5টা বজাৰ পিছত মোৰ হিচাপত 6টা বজাৰ আগতে যদি বন্ধ হয়, মানুহ 1 ঘণ্টাটো এটলিষ্ট মিনিমামটো লাগেই এইখিনি বস্তুখিনি গোটেইখিনি চোৱালৈ। মানে এইটো নিয়মে নে কি মই গম নাপাওঁ, কিন্তু মানে ভাল লগা নাই। 6টাৰ আগত যদি বন্ধহে কৰে তেতিয়াহ'লে 5টাত এটলিষ্ট টিকেট কাটা বন্ধ কৰিব লাগে। মানে এতিয়া টিকেট নহ'ব, 1 ঘণ্টা আগত টিকেট কাটা বন্ধ কৰি দিব লাগে। মানে মানুহৰ পইচাটোতো এনেও যায়, টিকেট কাটি কিনে সোমালো, একো চাবও নাপালো, গোটেই এতিয়া তালা চালা চব মাৰি হুইচেল বজাই এতিয়া মানুহবিলাক যিমান ভিতৰত আছে চব বাহিৰত ওলাই দি আছে। এইটো মানে আপোনালোকে একবাৰ ক'ব, মানে কিবা বেলেগ নিয়মো থাকিব পাৰে, মোৰ ভুলো হ'ব পাৰে, আপোনালোকে জনাওকচোন। কিন্তু মানে মোৰ ভাল লগা নাই মানে বস্তু। বহুত মানুহ দূৰৰ পৰাও আহে, এনেকৈ চোৱা নহ'বও পাৰে ন কিছুমানৰ। তো সেইকাৰণে আপোনালোকে কওক মই ৰাইট নে ভুল, আপোনালোকৰ কথা আৰু।